কৰিডৰৰ কাম এতিয়া লাৰ্চন এণ্ড টাৰ্বুক এই নিবিদাৰ পিছত তেওঁলোকে কাম পাইছে। এতিয়া তেওঁলোকে ইয়াৰ যিটো ড্ৰয়িং বা প্লেন সেইখন IIT গুৱাহাটীক দিছে। IIT গুৱাহাটীয়ে তাত অনুমোদন জনাব আৰু মই ভাবোঁ 2-3 মাহৰ ভিতৰত ইয়াত আমি ফিজিকেলি কাম আৰম্ভ কৰিব পাৰিম। যদি IITয়ে ড্ৰয়িংখন ভেটিং কৰি দিব লাগিব। এতিয়া IIT লাৰ্চন টাৰ্বুৱে ড্ৰয়িংখন বনাই IIT গুৱাহাটীক দিছে। IIT গুৱাহাটীয়ে সকলো পৰীক্ষা কৰিব যাতে কামাখ্যাৰ ষ্ট্ৰাকচাৰত অসুবিধা নহয়, পুৰণা মঠ মন্দিৰত অসুবিধা নহয়। গোটেই কথাখিনি চোৱাৰ পিছত তেওঁলোকে ক্লিয়াৰেন্স দিয়াৰ পিছতহে কৰিডৰৰ কামটো হাতত লোৱা হ'ব। 2 মাহো হ'ব পাৰে, 3 মাহো হ'ব পাৰে। তেওঁলোকে যদি 4 মাহ সময় লয় 4 মাহো হ'ব পাৰে। কাৰণ IIT গুৱাহাটীক আমি কোনো ডেট আৰু তাৰিখ দিয়া নাই যে অমুক তাৰিখৰ ভিতৰত আপোনালোকে চাই দিব লাগে। ইয়াত চেলেঞ্জ একো নহয়, সকলো ৰাইজৰ সমৰ্থন আছে, সকলো ৰাইজৰ লগত ধুনীয়াকৈ আৰু আমি 2 বছৰত কৰি উলিয়াই দিম। তেওঁলোকে অপ'জ যিটো কৰিছে কৰিডৰ শব্দটোত ভয় খাইছে। কৰিডৰ বুলি কোনো বস্তু নাই, ৰাস্তা এটা বনিব। বৰ্তমান যিটো ৰাস্তা আছে দোকানকেইখন বাদ দি ৰাস্তাটো ডাঙৰ হ'ব, দোকানকেইখন নতুনকৈ বনাই দিয়া হ'ব। সৰু কথা এটা, মানুহে ভাবিছে কৰিডৰ মানে কিবা অদ্ভুত কিবা এটা বনাব গৈ আছে। ইয়াত একোটো অদ্ভুত নহয়। যিটো PWD ৰাস্তা আছে তাৰ ওপৰত বৰষুণ যাতে নপৰে তাৰ কাৰণে টিংপাত কেইখনমান হ'ব। কৰিডৰ শব্দটোতে মানুহে ভাবিছে বাপৰে কৰিডৰ হৈ যাব। এনেকুৱা কোনো কৰিডৰ বুলিতো কথা নাই। ৰাস্তাটোতো আছেই, ৰাস্তাটোৰ ওপৰত টিংপাতহে হ'ব। গতিকে কি নানে চিৰিবিলাক থাকিব, খটখটি থাকিব, চব একেই থাকিব, কোনো পৰিৱৰ্তন নহয়। খালি ওপৰত টিংচালি কেইখন লাগিব, ইমানেই। কৰিডৰ মানে বেলেগ কথাটো একো নাই। তাকে লৈ মানুহে 10জন মানুহে 10জন কথা কৈ আছে যিটোৰ কোনো প্ৰয়োজন নাই। দোকানকেইখন উঠিব, এটা কৰিডৰ বনিব, কৰিডৰতে দোকানকেইখন ধুনীয়াকৈ পকাৰ হৈ যাব, দোকানকেইখন ধুনীয়া লাগিব, ওপৰত টিংপাত লাগিব, ইমানেই কৰিডৰ। কোনো 6-5টা ঘৰ ভাঙিব। তেওঁলোকক ৰাস্তাটোত যিখিনি বহল কৰোঁতে মাজত আহে তেওঁলোকৰ লগত আমি আলোচনা কৰি আছোঁ। ক্ষতিপূৰণ দিয়া হ'ব। তাতে আমি তলত নতুন ঘৰ বনাই দিম, য'ত আমাৰ জাগাখিনি আছে, তলত ফিল্ড আছে, তাতে তেওঁলোকৰ ঘৰ হ'ব আৰু ফিল্ডখন অলপ দূৰত লৈ যোৱা হ'ব। লিফ্ট থাকিব, লিফ্টেদি বিকলাংগ দিব্যাংগ ব্যক্তিসকল আহিব পাৰিব। ইয়াতে কৰিডৰ মানে একো কিবা সাংঘাতিক বস্তু এটা নহয়। যেনেকৈ শব্দটো শুনিলে, ইংৰাজী শব্দটো শুনিলে অলপ ডাঙৰ ডাঙৰ লাগে। ভাল ৰাস্তা এটা হ'ব, ইমানেই।